নমস্কাৰ আমি পঢ়ি আছো সংখ্যা প্ৰণালী যা ইংৰাজীত কোৱা হয় নাম্বাৰ সিস্টেম ফৰ ক্লাছ 6 নবোদয় এন্ট্ৰেন্স এক্সাম 2025 অৰ্থাৎ 2025 চনৰ জানুৱাৰী মাহৰ ক্লাছ 6 ৰ যি নবোদয় এন্ট্ৰেন্স এক্সাম হ'ব তাত মেথছৰ পৰা অৰ্থাৎ পাটি গণিতৰ পৰা 25 নম্বৰ আহিব 20টা কুৱেশ্যনৰ পৰা ৰাইট সো আমাৰ টাৰ্গেটটো হৈছে তোমাক 25 ৰ ভিতৰত 25 পাবলৈ সহায় কৰা সো ভিডিঅ'বোৰ ভালকে চাই যাবা এই ভিডিঅ'টো পাৰ্ট 3 হ'ব পাৰ্ট 1 আৰু পাৰ্ট 2 ইতিমধ্যে আপলোড কৰা হৈ গ'ল ভিডিঅ'টোৰ ডেসক্ৰিপচন বক্সত লিংক দি থম তোমালোকে তালৈ গৈ চেক কৰি ল'ব পাৰিবা এবাৰ সো আজিৰ ভিডিঅ'ত আমি বিশেষকৈ ৰোমান সংখ্যা আৰু ইউনিট প্লেস মানে এককৰ স্থানৰ অংক অৰ্থাৎ এনেকে এক্সপ্ৰেছন এটা দিয়া থাকিব সো এই এক্সপ্ৰেছনটোৰ পূৰণফলটোৰ এককৰ স্থানতনো কি অংক বহিব এনে ধৰণৰ প্ৰশ্নও আহে সো গোটেইখিনি আমি ইয়াত ধুনীয়াকৈ ডিসকাস কৰিম গতিকে ভিডিঅ'টো শেষলৈকে চাবা আৰু তুমি যদি নতুনকৈ চেনেলটোলৈ আহিছা চেনেলটো সাবস্ক্ৰাইব কৰিবা পাৰ্ট 2 তোমালোকৰ হোমৱৰ্ক কুৱেশ্যন দুটা দিছিলো তাৰে 10 নম্বৰটো আছিলে এনে ধৰণৰ 30,343 সংখ্যাত 3ৰ স্থানীয় মানৰ যোগফল কিমান সো 30,343 কেইটা 3 আছে এটা দুটা তিনটা সো তিনিটাৰে প্ৰথমতে স্থানীয় মানটো উলিয়াই লবা তাৰ পৰা যোগ কৰি দিলে হৈ গ'ল সো এই 3ৰ যদি স্থানীয় মান উলিয়াও তেতিয়া কেনেকৈ উলিয়াব লাগিব 3টো লিখি দিবা বাকি ইয়াত 4টা অংক থাকি গ'ল ন 4টা শূন্য বহুৱাই দিবা 4টা শূন্য বহুৱাই দিবা তাৰপৰ এই 3ৰ যদি স্থানীয় মান উলিয়াবলৈ যাওঁ তেতিয়া কি হ'ব 3 তাৰপা এই দুটা থাকি গ'ল দুটা বহুৱাই দিবা সো 300 ইয়াত 300 লিখি দিম লাষ্টত 3টো একক স্থানত আছে গতিকে 3ৰ স্থানীয় মান 3 হ'ব গোটেইটো যোগ কৰা যোগ কৰিলে এফালে 3 0 3 0 আৰু এফালে 3 30,303 অপশন ডি will be correct answer 11 আছিলে 5 7 এই যিটো ষ্টাৰ চিনৰ ঠাইত কোনটো অংক বহিব যাতে 9 ৰে হৰণ যায় সো 9 ৰে হৰণ যাবলৈ হলে এই অংক কেইটাৰ যোগফলটো কি হ'ব লাগিব 9 ৰে হৰণ যাব লাগিব সো ইয়াত যদি ষ্টাৰ চিনৰ ঠাইত মই অপচনৰ পৰা যদি বহুৱাবলৈ যাওঁ প্ৰথমতে এইখিনি যোগ কৰিলে 7 5 12 12 ইয়াতে কি হয় 20 আৰু 20ৰ লগত এই চিনটো আমি কি কৰিব লাগিব যোগ কৰিব লাগিব সো 5 মই যদি যোগ কৰো তেতিয়া কি হ'ব 25 6 যদি যোগ কৰো 25 টো 9 ৰে হৰণ যাবনে হৰণ নাযায় 26 হ'ব 26 টো হৰণ যায় নে নাযায় 27 টো 9 ৰে হৰণ যায় গতিকে এই যিটো ষ্টাৰ চিনত কি বহিব 7 বহিব অপচন সি টো শুদ্ধ এটা মেইন পইণ্টলৈ আহো একক স্থানৰ অংক ইউনিট প্লেস ডিজিট সো এনেকে তোমালোকক এক্সপ্ৰেছন দিয়া থাকিব যেনে ইয়াত 16 into 54 into 33 into 22 into 11 ৰ পূৰণফলৰ এককৰ স্থানত কি বহিব উলিয়াবলৈ কৈছে তাৰ আগত কনসেপ্টটো এনেকুৱা কনসেপ্টটো বুজি লোৱা আমি যদি যিকোনো দুটা সংখ্যা লওঁ সাপোজ 22 লৈছো তাৰ পৰা এটা লৈছো 17 সো দুইটাকে যদি পূৰণ কৰো আমি প্ৰথমতে কাৰ পূৰণ কৰো এককত থকা অংক দুটা যোগ পূৰণ কৰো 7 দুগুণ কিমান হয় 14 ৰ 4 এক উকলিব 7 দুগুণ 14 একে 15 1 2 গুণ 2 আৰু 1 2 গুণ 2 যদি যোগ কৰো এই 4টো তললৈ গুচি আহিব 7 হ'ব 3 হ'ব ইয়াৰ পৰা আমি কি দেখিলো চোৱা এই যিটো ইয়াৰ পূৰণফলটোৰ এককৰ স্থানত কি থাকিলে 4 থাকিলে গতিকে এই 4টো কেনেকৈ পাব পাৰিছো প্ৰথম এই ইয়াৰ একক আৰু ইয়াৰ এককৰ স্থানৰ অংক দুটা পূৰণ কৰি পাইছিলো হয়নে সো এই আমাৰ যিটো অংক আছে এই অংকটো লাষ্টলৈকে থাকি যায় গতিকে এনে ধৰণৰ এক্সপ্ৰেছন যেনে 16 into 54 33 22 11 ইয়াৰ কাৰণে এককত থকা অংকবোৰ চাবা ইয়াত 6 আছে ইয়াত 4 আছে সো 6 4 গুণ কিমান হয় 6 4 গুণ 24 24 ৰ 4 লিখিবা আকৌ ইফালে আছে 3 ইফালে আছে 2 3 2 গুণ কিমান হয় 6 আৰু ইয়াত কি আছে 1 আছে আৰু 1 ৰ লগত যিকোনো সংখ্যা পূৰণ কৰিলে সংখ্যাটোৱে হয় গতিকে এই 1 টো নিলিখিলেও হ'ব কাৰণ 6 আৰু 1 পূৰণ কৰিলে 6 হ'বগে এতিয়া লাষ্টত আছে ইয়াত 4 আৰু 6 4 আৰু 6 লাষ্টত পূৰণ কৰি দিবা 6 4 গুণ কিমান হয় 24 আৰু 24 ৰ 4 সো এককৰ স্থানত কি বহিব 4 বহিব ইয়াত অপচনটো আকৌ ভুলকে দিয়া হল সো অপচন এ টো 4 কৰি লবা সো অপচন এ will be correct answer 6 4 গুণ 24 ৰ 4 3 2 গুণ 6 6 4 গুণ 24 ৰ 4 এনেকে উলিয়াবা 2 নম্বৰ একে আছে ইয়াত 3 আছে ইয়াত 7 আছে 3 7 গুণ 21 ৰ 1
তাৰপৰা ইয়াত কি আছে 0 আছে এই দুটা পূৰণ কৰা 0 আৰু 1 পূৰণ কৰিলে কি হ'ব 0 অপচন এ ইয়াত আছে যোগ যোগ কৰিলে যোগ থাকিব পাৰে ইয়াত পূৰণ থাকিব পাৰে লগতে বিয়োগো থাকিব পাৰে গতিকে নিয়মবোৰ একে হয় অকল যদি একক স্থানৰ অংকটো উলিয়াবলৈ কয় তেতিয়া এককৰ অংকবোৰহে চাবা 7 আৰু 5 আছে সো প্ৰথমতে যোগ কৰিলে 7 আৰু 5 যোগ কৰিলে কিমান পাওঁ 12 পাওঁ আকৌ 12ৰ এককৰ স্থানত কি আছে 2 আছে গতিকে এটো কি হ'ব ইয়াত 2 হ'ব তাৰ পিছত আকৌ ইয়াত লাষ্টত আছে 1 সো মাজত যোগ আছে যোগ কৰি দিলে কি হ'ব 3 সো এককৰ স্থানত কি হ'ব 3 যদি বিয়োগ হোৱা হলে 2 3 5 মই লিখি লৈছো 7 4 1 তেতিয়া 7 ৰ পৰা 5 প্ৰথমতে বিয়োগ কৰি লবা তেতিয়া কিমান থাকিব 2 থাকিব ইয়াত 2 থাকিব আকৌ 2 ৰ পৰা লাষ্টৰ যেটো 1 আছে এই 1 টো বিয়োগ কৰিম তেতিয়া কি থাকিব 1 তেতিয়া অপচন এ টো শুদ্ধ হলে হেতেন তো ইয়াত 1 নম্বৰ 2 নম্বৰ 3 নম্বৰ এই তিনটাত কি কৰিছো এনেকৈ এটা এক্সপ্ৰেছন দিয়া থাকিব আৰু মাজত কি চিন থাকিব পাৰিব পূৰণ থাকিব যোগ থাকিব আৰু বিয়োগ থাকিব এতিয়া আহিলো ইয়াত ঘাত দিয়া আছে চোৱা 3 ৰ ওপৰত সংখ্যা এটা লিখি দিছে সো 3 ৰ ওপৰত এই যেটো সংখ্যাটো ইয়াক কোৱা হ'ব 3 ৰ ঘাত ইয়াত 3 ৰ ঘাত কিমান আছে 15 ইয়াৰ অৰ্থটো কি হৈছে 3 15টা পূৰণ হৈ আছে এতিয়া 3 15টা যদি লিখি উলিয়াই আমি যদি পূৰণ কৰি থাকো বহুত সময় গুচি যাব সো ইয়াৰ কাৰণে ট্ৰিক আছে কি আছে ট্ৰিক আছে এই ট্ৰিকটো মনত ৰাখিবা সো ইয়াত এককৰ স্থানত ইয়াত কি আছে 3 আছে মানে এতিয়া অকল সিম্পল এটা দিছে 3 টু দি পাৱাৰ 15 বুলি লিখা আছে এনেকেও থাকিব পাৰে 233 টু দি পাৱাৰ 15 সো এককৰ ঘৰটো চাবা এককৰ স্থানত যদি 3 থাকে তেতিয়া এই নিয়মটো এপ্লাই কৰিবা কোনটো নিয়ম ইয়াত লিখি লবা পাৰিলে ইয়াৰ যেটো ঘাত আছে এই ঘাতটো বাহিৰত লিখি উলিয়াই লবা 15 তাৰ পিছত ইয়াত 15 আছে কাৰণে 15 লিখিলো যে নাথাকক লিখি লবা তাৰ পিছত সদায় 4 ৰে কি কৰিব লাগিব হৰণ কৰিব লাগিব 4 ৰে যদি হৰণ কৰো 4 3 গুণ 12 2 ভাগ হে থাকিলে সো কিমান থাকি গল 2 থাকি গল এতিয়া নতুনকে লিখি লবা ইয়াত যেটো আমাৰ 3 আছিল হয় না এককৰ স্থানত সো 3 লিখি লবা আৰু এই যেটো ভাগ হে থাকি গল এই ভাগ হেটো ওপৰত এনেকে লিখি লবা সো 3 স্কয়াৰ মানে কি হয় 3 দুটা পূৰণ হৈ থকা সো 3 3 গুণ কি হ'ব 9 অপচন ডি টো সো এই নিয়মটোৰ লগত কাৰ ক্ষেত্ৰত শুদ্ধ হ'ব যদি এককৰ স্থানত যিকোনো সংখ্যাৰ এককৰ স্থানত যদি 2 থাকে এককৰ স্থানত যদি 2 থাকে তাৰপৰা যদি 7 থাকে এককৰ স্থানত যদি 7 থাকে এককৰ স্থানত যদি 8 থাকে তেতিয়া নিয়মটো একে হ'ব অৰ্থাৎ যিকোনো সংখ্যাৰ এককৰ স্থানত 2 আছে 3 আছে 7 আছে 8 আছে আৰু সিহঁতৰ ওপৰত যদি এনেকে ঘাত থাকে তেতিয়া এই নিয়মটো এপ্লাই কৰিবা 5 নম্বৰত আছে 24 টু দি পাৱাৰ 4 ৰ একক স্থানত কি হ'ব সোৱা 4 যদি থাকে যিকোনো সংখ্যাৰ এককৰ স্থানত যদি 4 থাকে তেতিয়া কি কৰিব লাগিব ইয়াৰ ওপৰৰ যেটো ঘাত আছে এই ঘাতটো চাবা এই ঘাতটো যদি যুগ্ম হয় তেতিয়া এককৰ স্থানত কি হ'ব 6 হ'ব মানে 4 যদি মই 4টা পূৰণ কৰো তেতিয়া পূৰণফল এই গোটেইটো পূৰণ কৰাৰ পিছত যেটো পূৰণফল পাম তাৰ এককৰ স্থানত কি থাকিব বুলি কলে 6 থাকিব আৰু যদি ঘাতটো যদি অযুগ্ম হয় তেতিয়া কি হ'ব 4 বহিব কেনেকে বহিব চোৱা মই যদি যুগ্ম এটা লওঁ তেতিয়া কি হয় 4 পূৰণ 4 4 4 গুণ 16 16 ৰ 6 টো আছে হয়নে মই যদি 3টা লওঁ 3টা ললে 4 কিউব হ'ব মানে এটো অযুগ্ম হৈছে এই ক্ষেত্ৰত চোৱা 4 4 গুণ 16 ৰ 6 আকৌ 4 থাকিলে 4 6 গুণ 24 ৰ 4 সো অযুগ্ম হলে ঘাতটো যদি অযুগ্ম হয় তেতিয়া কি হ'ব 4 যদি ঘাতটো যুগ্ম হয় তেতিয়া কি হ'ব 6 নিশ্চয় বুজি পাইছা ইয়াৰ নিচিনা আৰু এটা অংক আছে মানে যদি কোনো সংখ্যাৰ এককৰ স্থানত যদি 9 থাকে আৰু ওপৰৰ যেটো ঘাত আছে এটো যদি যুগ্ম হয় তেতিয়া কি হ'ব 1 ওলাব আৰু যদি অযুগ্ম হয় তেতিয়া এককৰ স্থানত কি হ'ব বুলি কলে 9 হ'ব যেনে 9 যদি দুটা মই পূৰণ কৰো 9 9 গুণ 81 1 ওলাইছে যদি 9 তিনটা পূৰণ কৰিলে 9 9 গুণ 81 1 আকৌ 9 টো পূৰণ কৰিলে কি হ'ব 9 ওলাব নিশ্চয় বুজি পাইছা যদি বুজি পোৱা নাই তেতিয়া ভিডিওটো বেক কৰি লৈ আকৌ চাই লবা আৰু নোটছ বনাই যাবা ঠিক আছে নোটছ বনাই যাবা ইয়াৰ পৰা কোৱেশ্চন আহিব তাবা নাম্বাৰ 6 আছে
এই যেটো সংখ্যা আছে ইয়াৰ এককৰ স্থানত কি আছে 5 আছে সো এককৰ স্থানত যদি 5 থাকে ওপৰত যি ঘাতেই নহওক যুগ্ম হওক অযুগ্ম হওক যিমানে ডাঙৰ নহওক 1000 1 কোটিও হ'ব পাৰে ইয়াৰ এককৰ স্থানত কি হ'ব সদায় 5 হ'ব সো ইয়াৰ শুদ্ধ উত্তৰটো কি হ'ব সি 5ৰ নিচিনাকৈ যেনে এককৰ স্থানত যিকোনো সংখ্যাৰ এককৰ স্থানত যদি 1 থাকে তেতিয়াও মানে ধৰা 2 1 1 আছিলে ইয়াৰ ওপৰত 1000 আছে সো এটো যুগ্ম হওক অযুগ্ম হওক এটো চাব নালাগে এককত 1 আছে যেতিয়া ইয়াৰ এককৰ স্থানত কি বহিব একে বহিব মানে 2 1 1 যদি 1000 টা মই পূৰণ কৰো পূৰণ ফলটোৰ এককৰ স্থানত সদায় কি বহিব 1 বহিব এনেকৈ 6ৰ ক্ষেত্ৰতো একে 6 যদি থাকে 6ৰ ওপৰত যি ঘাতেই নহওক যি পাৱাৰে নহওক যুগ্ম হওক অযুগ্ম হওক সদায় 6 বহিব কি পালো এতিয়ালৈকে যদি 0 থাকে 0 থাকিলেও কি হ'ব এককৰ স্থানত যদি 0 থাকে ওপৰত যি ঘাতে নহওক সদায় এককৰ স্থানৰ অংকটো কি হ'ব 0 হ'ব সো কি পালো 0 1 5 6 মনত ৰাখিবা এটা হলো ৰোমান সংখ্যা সো ৰোমান সংখ্যাত প্ৰশ্ন ইয়াত আছে 50 ৰ বাবে ৰোমান সংখ্যাটো কি সো ইয়াৰ এনসাৰ দিয়াৰ আগতে তোমালোকক মই কনসেপ্টটো বুজাই দিব বিচাৰিছো সো ৰোমান সংখ্যাত 1 টোক এনেকৈ লিখে I বুলি সো 2 টোক এনেকৈ লিখে 3 টোক এনেকৈ লিখে ঠিক আছে এইখিনি লিখি নাথাকো তোমালোকে 10 লৈ লিখিব জানাই সো ইম্পৰ্টেন্ট বোৰ মই লিখি দিছো 1 ক এনেকৈ লিখে 5 ক 5 টো এনেকৈ লিখে তাৰপৰা 10 x বুলি লিখে তাৰপৰা তোমাৰ 10 ৰ পিছত আহিব 50 50 ক l বুলি লিখে 100 ক c বুলি লিখে তাৰপিছত 500 ক 500 ক d বুলি লিখে আৰু 1000 ক কি বুলি লিখে 1000 ক m বুলি লিখে ঠিক আছে সো ইয়াৰ উত্তৰটো কি হ'ব 50 ৰ বাবে ৰোমান সংখ্যাটো অপচন এ l হ'ব নিয়ম কেইটামান আছে ইয়াৰ ৰুল কেইটামান আছে ৰুলটো মনত ৰাখিবা এইবোৰ লিখি ৰাখিবা এটা যিকোনো এটা সিম্বলক খুব বেছি 3 বাৰহে ব্যৱহাৰ কৰিব পাৰো যেনে এনেকৈ মই 3 বাৰ লিখিব পাৰো এনেকৈ লিখিব পাৰো আৰু এটো কি বুজাব 1 2 3 বুজাব এটো কি বুজাব 3 কিন্তু 4 টো লিখা বুলি কলে মই এনেকৈ 4 টো লিখিব নোৱাৰো কাৰণ আমি এই সিম্বলটো কেইবাৰ ব্যৱহাৰ কৰিব পাৰো 3 বাৰহে কিন্তু ইয়াত কেইবাৰ ব্যৱহাৰ কৰা হৈছে 4 বাৰ গতিকে এটো শুদ্ধ নহব এটো 1 নম্বৰ নিয়ম আছিল নিয়মটো কি আছিল যে যিকোনো এটা সিম্বল এবাৰহে খুব বেছি 3 বাৰহে ব্যৱহাৰ কৰিব পাৰো 2 নম্বৰ নিয়মটো হল আমাৰ 2 নম্বৰ নিয়মটো হল যে আমাৰ যি যিকোনো এটা মই সিম্বল লৈ লৈছো ধৰা হল x সো x ৰ এফালে হ'ব হোফাল ন হোফালত যদি সৰু সংখ্যা এটা থাকে সৰু সংখ্যাৰ সিম্বলটো যদি থাকে তেতিয়া সিম্বলটোত আমি কি কৰো যোগ কৰো তেতিয়া এটো কি হ'ব এটো 10 আছিল এটো x 10 আৰু 1 কিমান হ'ব 11 হ'ব আৰু যদি বাওফালে এফালে বাওফালে যদি সৰু সংখ্যাটো থাকে সৰু সংখ্যাৰ সিম্বল থাকে তেতিয়া কি কৰিব লাগে বিয়োগ কৰিব লাগে এফালে 10 আছিল এফালে 1 10 ৰ পৰা 1 গলে কিমান থাকিব 9 সো 9 ৰ সিম্বলটো কি হ'ল এটো আৰু 11 ৰ সিম্বলটো কি হয় এটো সো 3 নম্বৰতে আমি 3 নম্বৰ যেটো নিয়ম আমাৰ যেটো v আছে তাৰ পিছত l আছে তাৰপৰা d আছে এই সিম্বল কেটা আমি এবাৰহে লিখিব পাৰো মানে এনেকৈ দুবাৰ লিখিব নোৱাৰো ঠিক আছে d বুলি দুবাৰ লিখিব নোৱাৰো মাত্ৰ এবাৰ লিখিব পাৰো ঠিক আছে লগতে ডাঙৰ সংখ্যাৰ সিম্বলৰ আগত কেতিয়াও লিখিব নোৱাৰো যেনে ডাঙৰ সংখ্যাৰ সিম্বল এটো x আছে x ৰ আগত v টো কেতিয়াও আমি লিখিব নোৱাৰো যদি লিখা হলে তেতিয়া কি হয় 10 এফালে 5 10 ৰ পৰা 5 গলে কি হয় 5 হলে এতেন সো 5 ৰ সিম্বলটো এনেকৈ লিখো জানো 5 ৰ সিম্বলটোহে এটোৱে আছিল সো মনত ৰাখিবা আমাৰ যেটো v আছে l আছে d আছে ইয়াক ডাঙৰ সিম্বলৰ আগত কেতিয়াও লিখিব নোৱাৰো এমক আমি 3 বাৰ লিখিব পাৰো 10 কো 3 বাৰ লিখিব পাৰো এই সিম্বলটোকো 3 বাৰ লিখিব পাৰো c কো 3 বাৰ লিখিব পাৰো এই কথাটো মনত ৰাখিলে আমি কোৱেশ্চনবোৰ ডিসকাস কৰিব পাৰো নেক্সট আছে ৰোমান সংখ্যা ইমানক এটা সংখ্যালৈ ৰূপান্তৰ কৰা সো x আছে l আছে এটো কি হয় 50 ৰ সিম্বল এটো কি হয় 10 সিম্বল আৰু এই দুটাটো 2 বুলি গম পাই গলো সো এই দুটাত আমাৰ কি হ'ব যোগ হ'ব তাৰ আগতে চোৱা এই যেটো 50 আছিল হয়নে তাৰপৰা এফালে আছিল 10 সো বিয়োগ কৰা যেহেতু বাওফালে আছে সৰু সংখ্যাটো সো বিয়োগ কৰিলে এটো কি হৈ যাব 40 হৈ যাব তাৰপৰা এই দুটা যদি যোগ কৰো তেতিয়া কি হৈ যাব 42 অপচন এ 2023 চনৰ বাবে ৰোমান সংখ্যাটো কি হ'ব 2023 চনৰ চোৱা 2000 টো আমি কেনেকৈ লিখিব পাৰিম 2023 টো এনেকৈ লিখিব পাবা 2000 যোগ 20 যোগ 3 বুলি লিখিব পাৰো সো 2000 টো আমি লিখিব পাৰিম m আৰু m দুটা 1000
তাৰ পৰা যোগ কৰি 20 টো লিখিব পাৰিম x 2টা 3 টো লিখিব পাৰিম i 3টা সো ইয়াক যদি একেলগে লিখো mm x x i i এনেকে হৈ গল সো অপচন কোনটো শুদ্ধ আছে অপচন এ টো শুদ্ধ আছে স্যাৰ 5000 টো কেনেকে লিখিম 5000 টো এনেকে লিখিব পাৰিম নেকি m 5টা লিখিব পাৰিম নেকি নোৱাৰো কাৰণ 3টা লৈকেহে লিখিব পাৰো সো 3000 লৈকে আমি m 3টা দি লিখিব পাৰিম কিন্তু 4000 পৰা কেনেকে লিখিব লাগিব চোৱা 4 ৰ কাৰণে 4000 মানে 4 ৰ কাৰণে যেটো সিম্বল আছিল 4 এটো আছিল সো ইয়াৰ ওপৰত এই বাৰ চিনটো দিলে এটো কি হৈ যাব 4000 সো 5000 বুলি ক'লে 5 সিম্বলটো লিখিবা ওপৰত বাৰ চিনটো দি দিবা নিশ্চয় বুজি পাইছা সো তোমালোকক এই 10 নম্বৰ কোৱেশ্চনটো হোমৱৰ্ক হিচাপে দি দিলো ইয়াৰ এনসাৰ নেক্সট ভিডিঅ'ত দিম তেতিয়ালৈকে কমেন্ট বক্সত তোমালোকে ইয়াৰ উত্তৰটো লিখিবলৈ চাবা সো 11 নম্বৰ যেটো কোৱেশ্চন আছে ইয়াৰো হোমৱৰ্ক মই দি দিলো ইয়াৰো এনসাৰটো কমেন্ট বক্সত জনাবা থ্যাংক ইউ আজিলৈ ইমানেই